কিছু ৰাইজ বুলি নকওঁ, দুই এগৰাকী মানুহ অসন্তুষ্ট। সেইসকল মানে যেনেকা এই পৃথিৱীখনত শিৱৰ দৰে বৰ দিবৰ কাৰণে ৰৈ থাকে, বৰ দিবলৈ ৰৈ থকা, আশীৰ্বাদ দিবলৈ ৰৈ থকা দেৱতাও আছে, আৰু ভস্মাসুৰৰ দৰে অভিশাপ দিবৰ কাৰণেও দেৱতা ৰৈ থাকে, গতিকে অসুৰ ৰৈ থাকে। গতিকে কিছুমান ভস্মাসুৰৰ দৰে মানুহো আছে যিবিলাকে আনক সদায় অভিশাপ দিবৰ কাৰণে ঘূৰি ফুৰে। তাৰ ভিতৰত সেই দুই এগৰাকী ব্যক্তি, যি দুগৰাকী ব্যক্তিক মই ইটাখুলি থানগাঁৱত লগ পাইছিলোঁ, তেওঁ ভস্মাসুৰৰ শাৰীতে পৰিব বুলি মই ভাবিছোঁ। কাৰণ তাত হাজাৰজন মানুহৰ কোনো প্ৰশ্ন নোহোৱাকে মই তাত ৰাইজৰ মাত দিবলৈ গ'লো, খুব ৰাইজ আনন্দিত হ'ল। কিন্তু তেওঁ হঠাতে ওলালে, মোৰ লগত কথা বতৰা পাতি এনেকুৱা কিছুমান উত্তেজিত কথা পাতিলে, যিখিনি কথা তেওঁ আকৌ ছাইডত এজন মানুহো ৰাখি থৈছিলে, যিটো আমি গম পোৱা নাই। তেওঁ আমাক টেপিং কৰিবৰ কাৰণে, মোক মেলাইন কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত মানে অৱনমিত কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত লজ্জিত কৰাৰ প্ৰয়াস প্ৰযত্ন কৰি তেওঁ হয়তো কিবা কৰিছিলে। আৰু সেই কৰা কথাখিনি পাতাৰ পাছত মানুহজনক সুধিলোঁ যে আপুনি ক'ৰ হয়, কি হয়, আৰু আপুনি যে এই কথাখিনি ক'লে কিহৰ বাবে ক'লে। তেতিয়া তেওঁ কৈছে যে আপুনি ইয়াত অহাত দেৰি হ'ল বুলি কৈছে। যিখন সমষ্টিত 58খন গাঁৱত পানী ডুবিছে, মই মানুহ হ'লো বিধায়ক এজন, সাধাৰণ জনতা ধেৰ, বিধায়ক এজন মাত্ৰ। এজন বিধায়কে 58খন গাঁৱত আপুনি এসপ্তাহত ঘূৰিব নোৱাৰে। মইতো নিৰহ নিপানী কৰি ঘূৰিছোঁ না, ক'ৰবাত দৰকাৰ হ'লে খোজেৰে গৈছোঁ 8 কিলোমিটাৰ 10 কিলোমিটাৰ, ক'ৰবাত ভোৰত গৈছোঁ, ক'ৰবাত নাৱত গৈছোঁ। গতিকে দৈনিক 5খন 4খনতকৈ মই গাঁও বেছিকৈ যাব নোৱাৰোঁ। তেনেকৈ যাওঁতে ইটাখুলি থানগাঁওখন পাওঁতে দুদিন মোৰ পলম হ'ল, আৰু সেইটোৱে মোৰ অপৰাধ হ'ল। গতিকে মই দেৰি হোৱাৰ কাৰণে সেইটো তেওঁলোকে মনত ভবাত যিটো অপৰাধ বা দুখ হয়, মোক দেৰিকৈ পোৱাটো তেওঁলোকে মনত দুখ পাইছে, মই বুজিছোঁ। কিন্তু এইটোতো এনেকুৱা নহয় যে মই ক'ৰবাত বিয়া সকাম খাই ঘূৰি আছোঁ আৰু মই তেখেতলোকৰ ওচৰলৈ যোৱা নাই। গতিকে এইটো তেওঁলোকৰ ভুল বুজাবুজি। আৰু পাছত ল'ৰাজনক যেতিয়া পৰিচয় ল'লোঁ, তেওঁ নিজে ক'লে যে তেওঁ অখিল গগৈৰ নামটো ল'লে। তেতিয়া মই গম পালোঁ যে এইজন হৈছে অখিল গগৈ। অখিল গগৈ পাৰ্টিটো সদায় জানে যে চৰকাৰৰ বিৰুদ্ধে থাকিলে তেওঁলোকৰ কাম সিজে, চৰকাৰৰ বিৰুদ্ধে থকাটোৱে তেওঁলোকৰ ডিউটি, তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে কাম কৰাটোৱে তেওঁলোকৰ ডিউটি। গতিকে এই যিখিনি আমাৰ চৰকাৰৰ বিৰুদ্ধে থকা যিবিলাক শক্তি, এইবিলাকে আমাৰ বিৰুদ্ধে মানুহৰ মাজত আমাৰ সন্মান লাঘৱ কৰি কথা কোৱা, আমাৰ সন্মান নষ্ট কৰিবলৈ কিবা পাংগা পাতি থকাটো তেওঁলোকৰ উদ্দেশ্য। গতিকে সেইখিনিক লৈ মই কেৰেপ নাই কৰা, কাৰণ সমাজৰ দুজন এজন ভস্মাসুৰে মোক অভিশাপ দিলেও হাজাৰজন মানুহৰ আশীৰ্বাদত মই জীয়াই আছোঁ, আৰু ভৱিষ্যতেও তেখেতলোকৰ আশীৰ্বাদ লৈ মই কাম কৰি থাকিম। বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে মৰাণত কঠীয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে। অন্ত পৰা নাই বানৰ বিভীষিকা। এতিয়াও বহুকেইখন গাঁও, ঘৰ দুৱাৰ, বিস্তৰ কৃষিভূমি পানীৰ তলত ধানৰ কঠীয়াতলীসমূহ। পানী শুকোৱাৰ পিছত কিদৰে কঠীয়া যোগাৰ কৰি খেতি কৰিব তাক লৈও অনিশ্চয়তা। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বান বিধ্বস্ত এলেকাৰ খেতিয়কৰ বাবে ধানৰ কঠীয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত মৰাণ কৃষি চক্ৰ অন্তৰ্গত তৰাজান গাঁৱৰ প্ৰায় 15 বিঘা ভূমিত ৰঞ্জিত চাহ ধানৰ কঠীয়া সিঁচা হয়। 2024-2025 আঁচনিৰ অধীনত ডিব্ৰুগড় জিলা কৃষি বিষয়া মৰাণ কৃষি চক্ৰ কৃষি বিষয়াসকলৰ সৈতে কঠীয়া সিঁচে বিধায়ক চক্ৰধৰ গগৈয়ে। বানৰ পিছত কঠীয়া নোহোৱাৰ বাবে খেতিয়কসকলে ধান খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। তেনে খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা বুলি মন্তব্য আগবঢ়ায় বিধায়ক চক্ৰধৰ গগৈয়ে। ইফালে কলাখোৱা ইটাখুলি থান গাঁৱত বান বিধ্বস্ত ৰাইজক মাত দিবলৈ যোৱাৰ সময়ত ৰাইজৰ ৰোষত পৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে। কৃষকৰ ঘৰ দুৱাৰ নষ্ট কৰিছে, খেতি পথাৰ নষ্ট কৰিছে, কঠীয়াতলীবিলাক নষ্ট কৰিলে, ৰুই থোৱা ধানখিনি নষ্ট কৰিলে। ঘৰত যদি কঠীয়া থাকে আকৌ এবাৰ ৰুব পাৰে, কিন্তু যিহেতুকে কঠীয়াখিনিকেই মাৰি পেলালে, তেনে অৱস্থাত কৃষকসকলৰ যথেষ্ট অসুবিধা হৈছে। আৰু সেই অসুবিধাখিনি আমি উপলব্ধি কৰিছোঁ জনপ্ৰতিনিধি হিচাপে, আৰু অসম চৰকাৰৰ কৃষি বিভাগটোৱেও এই কথাখিনিক অন্তৰৰ পৰা অনুধাৱন কৰি এটা যাৱতীয় ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে কামত নামি পৰিছে। আজি আমি ডিব্ৰুগড় জিলা কৃষি বিষয়া আৰু আমাৰ মৰাণ চক্ৰৰ গোটেই বিষয়ববীয়াসকল লগ লাগি ইয়াতে এখন ডাঙৰ প্ৰায় 15 বিঘা জোখৰ এখন কঠীয়াতলী, আমি ৰাজহুৱা কঠীয়াতলী ইয়াতে ঠিক কৰা হ'ল। আজি আমি কঠীয়া সিঁচিবলৈ আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে এইখিনি কঠীয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব, আৰু কৃষকসকলক আমি বেলেগ বস্তু এতিয়া দি সহায় কৰাতকৈ কৃষকক কঠীয়াটো দিলে তেখেতলোক বেছি আনন্দিত হ'ব। গতিকে মই ভাবোঁ আৰু 20 দিনৰ পাছত এইখিনি কঠীয়া হৈ উঠিব। আমাক কৃষি বিভাগে দিয়া মতে এইখিনি ৰঞ্জিত চাহ বুলি কৈছে। ৰঞ্জিত চাহ হৈছে অলপ লেট ভেৰাইটি হয়, অলপ দেৰিলৈকে ৰুব পাৰি। গতিকে আৰু 1 সপ্তাহমানলৈকে আমি কঠীয়া সিঁচিব পাৰিম, তাৰপিছত আৰু কঠীয়া সিঁচিব নোৱাৰোঁ। গতিকে আমি ভাবিছোঁ যে আমি যথাসময়তে কঠীয়াখিনি সিঁচিছোঁ। ভাল কঠীয়া, মাটিডোখৰ ইয়াত খুব ভাল, একেবাৰে বাম মাটি।
ভাল কঠীয়া পাম আৰু ভাল কৃষকেও ভাল তেওঁলোকে ৰুব পাৰিব। বৰ্তমান খোৱাং সমষ্টিৰ বানৰ অৱস্থা অলপ উপশম হৈছে, কিন্তু এতিয়াও 30% মাত্ৰ উপশম হৈছে। আজি মই এইমাত্ৰ ৰাতিপুৱা খবৰ কৰি গম পাইছোঁ যে মাৰ্ঘেৰিটাত দিহিঙৰ পানী আজি আকৌ 6 ইঞ্চিমান বাঢ়িছে। তাৰমানে সেই 6 ইঞ্চি পানী আহি ইয়াত 1 ফুট হৈ ওলাব, মানে আমাৰ খোৱাঙত ওলাবহি, দিহিঙেদি বৈ আহিব। গতিকে সেইখিনি 1 ফুট বাঢ়িব। গতিকে এই বহা টুটা এইটো হৈ থকাৰ কাৰণে আমি মানুহখিনিক এতিয়ালৈকে সকাহ পোৱা বুলি ক'ব পৰা নাই। এইবাৰ দিহিঙৰ বানটোৰ একেবাৰে নেচাৰটো সম্পূৰ্ণ সুকীয়া। আন বছৰ 3 দিনৰ পৰা 4 দিনত বানপানী নোহোৱা হৈ যায়, কিন্তু এইবাৰ আজি 7 দিন হৈ গ'ল, 7 দিনতো আজিলৈকে বানপানী কিন্তু শুকোৱা নাই। গতিকে ইয়াৰ কথাত এটা নতুন ৰূপ দিহিঙৰ বানপানী লৈছে। মই নাজানো প্ৰকৃতিৰ কি এটা ৰূপ লৈছে, কিন্তু মই ভাবোঁ তথাপি ঈশ্বৰে আমাক চকু মেলি চাব আৰু ঈশ্বৰৰ সকলোকে মংগলে ৰাখে। মই আজি আপোনালোকক জনাই ভাল পাইছোঁ, মই এটা গৌৰৱেৰে কৈছোঁ যে মোৰ গাঁও, মোৰ সমষ্টিত এইবাৰ 4টা খণ্ডত মানে পানী, দিহিঙৰ পানী সোমাইছে ছিঙি পেলাই। আৰু সেই যে মথাউৰি বা ৰিং বান্ধ যি ছিঙিলে, এইখিনি মথাউৰি নহয়, এইখিনি সম্পূৰ্ণ ৰিং বান্ধ। তাৰমানে মথাউৰিৰ বাহিৰত যিসকল ব্যক্তিয়ে গাঁৱৰ কৃষক শ্ৰমিকে বাস কৰি আছিলে, সেইসকলক আকৌ অতিৰিক্তভাৱে সুৰক্ষা দিবৰ কাৰণে যিটো DRDA অধীনত যিবিলাক পুৰণিতে মানে ৰিং বান্ধ বধাই দিয়া হৈছিলে, সেই ৰিং বান্ধখিনিহে এতিয়া খহাই পেলাই পানীটো ভিতৰলৈ সোমাই আহিলে। তাৰ যোগেদিহে মথাউৰিৰ বাহিৰত মথাউৰি আৰু নৈৰ মাজৰ যিখিনি গেপ আছিলে, য'ত নৈৰ পানীবিলাকে উমলে খেলে, সেই ঠাইখিনিত বাস কৰা মানুহখিনিক বেছিকৈ আক্ৰমণ কৰিলে। গতিকে মথাউৰি যদি কেনেবাকৈ ভাঙিবলৈ হ'ল হয়, তেতিয়াহ'লে কিন্তু এটা সাংঘাতিক বিপৰ্যয় যে আমাৰ হ'লহেঁতেন, এইটো একেবাৰে ধুৰুপ। গতিকে যোৱা দিনবিলাকত মই আপোনালোকক গৌৰৱেৰে কৈছোঁ, দেশ স্বাধীন হোৱাৰ পাছত যিমানকেইজন বিধায়ক আছিলে, বিধায়কৰ লেখৰ কাৰ্যকালত যদি লেখা যায়, হয়তো সৰ্বাধিক মোৰ এই বিজেপি চৰকাৰৰ দিনত মোৰ 8 বছৰীয়া কাৰ্যকালতে আটাইতকৈ বেছি মথাউৰি নিৰ্মাণ হৈছে, বেছি ইৰোশ্যন প্ৰটেকশ্যন দিয়া হৈছে, আৰু সেইকাৰণে আজি মেইন মথাউৰি ভাঙিবৰ কাৰণে নদীয়ে সক্ষম নহ'ল। গতিকে ঈশ্বৰে ৰাখিছে, আৰু যি অলপ মথাউৰি নিৰ্মাণ কৰিবলৈ আছে, সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে চাই গৈছে, গোটেই কথাখিনি বুজ লৈছে মোৰ পৰা। আমাৰ বান নিয়ন্ত্ৰণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহিছে, তেখেতেও মোৰ পৰা গোটেইখিনি বুজ লৈছে। মই একেবাৰে ভগামূৰৰ পৰা আমাৰ হালধিবাৰী কোঁৱৰ গাঁৱকে ধৰি একেবাৰে আমাৰ ইটাখুলি থান গাঁৱলৈকে গোটেই মথাউৰিখিনি য'ত এতিয়াও অলপ ওচৰত নিৰ্মাণ কৰিব আছে, সেইখিনি আমি তেওঁলোকক হিচাপ দিছোঁ। আৰু মন্ত্ৰী ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী ডাঙৰীয়া অহা 15-20 দিনৰ পাছতেই ইয়ালৈ অহাৰ কথা মোক কৈ গৈছে। ৰ'দ বাদ দিলে তেখেত আহিব, আৰু তেখেতক গোটেইখিনি মই দেখুৱাই অনাগত দিনত আমি যিমান পাৰোঁ সেইখিনিক নিৰাময় কৰি ৰাইজক সুৰক্ষা দিবৰ কাৰণে আমি নিশ্চিতভাৱে ব্যৱস্থা কৰিবলৈ সফল। মই আশা কৰিম, যিহেতুকে দেশ স্বাধীন হোৱা 71 বছৰৰ ভিতৰত প্ৰায় 54 বছৰ কাল কংগ্ৰেছে শাসন কৰাৰ পাছতো তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছিল যে বানপানী ইংলেণ্ডতো হয়, আমেৰিকাতো হয়, গতিকে বানপানীৰ পৰা বাচিবলৈ কলগছ ৰুব লাগে বুলি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছিলে। তাৰমানে তেওঁলোকে বান মুক্ত কৰিব নোৱাৰি একেবাৰে হতাশ হৈ গৈছিলে, আৰু নিৰাশ এটা ভাৱেৰে তেখেতে এইখিনি ক'বলৈ বাধ্য হৈ গৈছিলে। গতিকে ময়ো যদি আপোনাক কৈ দিওঁ যে অহা 2 বছৰতে মই চব সমাপ্ত কৰি দিম, এইটো হয়তো সম্ভৱ নহ'ব। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যিখিনি আটাইতকৈ বেছি শংকাযুক্ত যিখিনি ঠাই, সেইখিনিত সুৰক্ষামূলক ব্যৱস্থা কৰি মথাউৰি নিৰ্মাণৰ কাৰণে আমি অগ্ৰণী ভূমিকা ল'ম, আৰু চৰকাৰখনে এই ক্ষেত্ৰত আমাক সহায় কৰিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈ গৈছে যে এইখিনি আমি অহা দিনবিলাকত নিৰ্মাণ কৰি ৰাইজক সুৰক্ষাৰ ব্যৱস্থা কৰিম। গতিকে অহা 2 বছৰ মোৰ এতিয়াও কাৰ্যকাল আছে, এই দ্বিতীয়টো কাৰ্যকালৰ। গতিকে 2 বছৰত আৰু যে বহুত মথাউৰি খোৱাং সমষ্টিৰ অধীনত বনিব, এইটো একেবাৰে ধুৰুপ। মই ডিব্ৰুগড় জিলা কৃষি বিভাগে অনুপ কুমাৰ পেগু। আমি ইয়াত আজি আহিছিলোঁ আমাৰ এই মৰাণ কৃষি চক্ৰৰ আমাৰ ধৰাজান গাঁওখনত। আমি যিটো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত RKBY ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আণ্ডাৰত আমি কঠীয়া পাৰিছোঁ। আজি ইয়াত আমি আৰম্ভণি কৰিছোঁ, ইয়াত আমি আৰম্ভণি নহয়, আমি ইয়াত কৰিছোঁ আজি প্ৰায় 15 বিঘা মাটিত আমি কঠীয়া সিঁচিছোঁ, ৰঞ্জিত চাহ-1 ভেৰাইটিটো আমাৰ। আমাৰ আপোনালোকে গম পায় যে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰায় 252খন আমাৰ ৰেভিনিউ ভিলেজ আমাৰ এফেক্ট হৈছে, প্ৰাইচ আমাৰ 12,000 কিমান আমাৰ কৃষক ফেমিলি আমাৰ অনিষ্ট হৈছে, আৰু আমাৰ 3,900 more than 3,900 হেক্টাৰ আমাৰ মাটি কৃষি মাটি আমাৰ নষ্ট হৈছে। আমি জিলা কৃষি বিভাগে আমি ভাবিছোঁ যে প্ৰথমতে প্ৰধানকৈ আমাৰ এতিয়া এই সময়ত লাগে আমাৰ ধানৰ বীজ, যিহেতু আমাৰ প্ৰায় আমাৰ মানুহে আৰম্ভ কৰিছিলে, কিছুমানে কঠীয়া পৰা আৰম্ভ কৰিছিলে, কিছুমানে ৰুবলৈ আৰম্ভ কৰিছিলে। কিন্তু আমি এই সময়ত আমি যিখিনি সময়ত আমাৰ বানপানী আহিল, হঠাৎ অহা নিচিনা হ'ল, আমাৰ কিছুমান আমি কঠীয়া পৰাখিনিও থাকি আমাৰ নষ্ট হৈ গ'ল, যিহেতু আমাৰ নদীৰ পানী আহিছে, ফলকে গোটেইখিনি ডুবাই দিছে। তাৰ মাজতে হৈছে আমাৰ কিছুমান বাচিলে আমাৰ 5-10% বাচিব পাৰে। এই কাৰণে আমি এইবোৰৰ কাৰণে আমি আঁচনি লৈছোঁ যে আমাৰ চৰকাৰে আমাক দিছিলে 25 হেক্টাৰ মাটিত আমাক কঠীয়া পাৰিব দিছিলে। যিহেতু আমি জানো যে
1 বিঘা যদি কঠীয়া আমি পাৰোঁ 10 বিঘা মাটিত আমি ৰুব পাৰোঁ। এইখিনি হিচাপত আমি 25 হেক্টৰ মাটিত আমি কঠীয়া পাৰিব লৈছোঁ আৰু পাৰি আছোঁ আমি। এণ্টায়াৰ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত য'ত য'ত আমাৰ বাম মাটি আছে বা ফাৰ্ম আছে এইবোৰত আমি টাৰ্গেট লৈছোঁ যাতে আমি কঠীয়াখিনি পাৰি পেলাই সময়ত আমি কিহৰ 100% নহ'লে আমি যদি 70% হ'লে যদি আমি সহায় কৰিব পাৰোঁ এইখিনি আমাৰখিনি ভাল লাগিব আমাৰ। আৰু বাকীখিনি আমি ৰবি শস্যত আমি মাহ, সৰিয়হ, মটৰ তেনেকুৱা যদি আলু যদি আহে সেইখিনি আমি মেকআপ কৰিব বিচাৰিছোঁ আমি। বিতৰণ কৰা হৈছে আৰু আমি অলৰেডি মই গুৱাহাটীলৈ আমাৰ হেডলৈ লিখিলোঁ, আমি হেড অফিচলৈ আমাৰ তেওঁলোকে যাতে আমাক ডাইৰেক্ট চয়িং মানে আমি যাতে পথাৰ সিঁচিব পাৰোঁ আৰু যাতে আমি কঠীয়া হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। 2টা স্কিমত আমি বিচাৰিছোঁ, 2টা আইটেম। আৰু আমি বিচাৰিছোঁ প্ৰধানকৈ আমাৰ শ্বৰ্ট ডিউৰেশ্যন, কম সময়ৰ ধান লাগে আমাৰ, যিহেতু আমাৰ এতিয়া সময়টো গৈ আছে, এতিয়া কঠীয়া পৰালৈকে আমাৰ 15-20 দিন থাকি যাব, আমাৰ পাৰ হৈ যাব। সেইকাৰণে আমি যাতে আমি 15-20 দিন আমি কভাৰ কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে আমি 120 বা 125 দিনীয়া ধানৰ কঠীয়া বিচাৰিছোঁ। আৰু লোকেলি কিছুমান ধান আছে যিটো আমাৰ অলপ আমাৰ পিছতীয়াকৈ আমাৰ কৰিব পাৰিব, ভাদ মাহত কৰিব পাৰিব, আহাৰৰ লাষ্টত কৰিব পাৰি, আঘোণৰ লাষ্টত কৰিব পাৰি, সেইখিনি জানি আমি বিচাৰিছোঁ। আমি আশাবাদী, চৰকাৰে আমি কালিও মই কথা পাতিছিলোঁ আমাৰ উৰ্ধতম বিষয়াৰ লগত, তেওঁলোকে কৈছে আমি 2 এদিনতে আমাক যিমানখিনি চিট লাগে 100% নহ'লে আমাৰ 70% আমাক চিটখিনি পঠিয়াই দিব।